কৰিছে গাৰিগা বিদ্যা কমিটিৰ সম্পাদক আনছাৰ আলীয়ে ওৰফে আতৱাৰ ৰহমান। আসগর আলী, সাহাবুদ্দিন আহমেদ, সাত্তার জলিল, হোসেন আলী, আহমেদ আলী আৰু শাহনাজ করিম, আহমেদ আলী আৰু যিসকলে আজি ইয়াত তেওঁলোকে আমাৰ ভাৰতীয় জনতা পাৰ্টিত অংশগ্ৰহণ মানে জইনিং কৰিম বুলি আহিছে, তেওঁলোকক আমাৰ কাৰ্যকৰ্তাই গৈ আমাৰ দলৰ বাফলা গৈ তেওঁলোকক পিন্ধাই দিব। আৰু 2 ঘণ্টামান হৈ যায়, 4 ঘণ্টা ইয়াতে আপোনালোকৰ মৰম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আজি দেখাইছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আজি এই মিটিংখন আৰম্ভণি কৰাৰ আগতে আজি বহুত সময়ৰ পৰা আজি আমাৰ এই মঞ্চত বিশিষ্ট ব্যক্তিসকল, অলপ আগতে বিমল বৰা ডাঙৰীয়া অসমৰ উদ্যোগ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ তেখেতে খুব সুন্দৰকৈ ভাষণ দি গ'ল। পল্লৱ লোচন দাস MP ডাঙৰীয়া, মনোজ বৰুৱা চিফ মন্ত্ৰী আৰু মোদী ডাঙৰীয়াৰ প্ৰতি থকা বিশ্বাস আৰু যিখিনি স্কিম মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে অসমবাসী ৰাইজলৈকে দিছে আৰু যিখিনি তেখেতে কৈছিলে যে আমি গোটেই প্ৰত্যেক জনকল্যাণৰ প্ৰত্যেক সৰু সৰু সমস্যা সমাধান কৰি যাম, আজি তাৰে ফল প্ৰতীক স্বৰূপ হিচাপে আজি দেখা পালোঁ। আৰু সেইটো বিশ্বাসে আজি জইনিঙত আপোনালোকে দেখিলে এনেকুৱা এটা হৈ গৈছে, ৰাতি টাইপিষ্টৰ হাত বিষাই গৈছে, কিন্তু এতিয়াও আধাখিনি টাইপ কৰি পেলাই আহি আছে, এতিয়াও মানুহ আহি আছে। ধন্যবাদ। আমি অত্যন্ত সৌভাগ্যশীল যে অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ বিধায়কজন আৰু সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীজন আমাৰ সমষ্টিৰ প্ৰতিনিধি। যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আমাৰ এই বৃহত্তৰ ঐতিহাসিক অঞ্চলটো জালুকবাৰী সমষ্টিৰ অন্তৰ্গত হৈছে, ইয়াক লৈ আমিও বহুত উৎফুল্লিত হৈছোঁ। সেয়েহে আজি সমস্ত গাড়ীগাঁৱত বিশেষভাৱে সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ প্ৰত্যেক ঘৰ মানুহৰ পৰা যিসকল 18 বছৰৰ ওপৰৰ আছে, প্ৰত্যেক ঘৰ মানুহৰ 98% মানুহ আজি ইয়াত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু অংশগ্ৰহণ কৰি আজিৰ এই সভা সাফল্যমণ্ডিত কৰিব। আৰু মাননীয় মুখ্যমন্ত্ৰীৰ যি বাস্তৱ সপোন, ভাৰতবৰ্ষৰ ভিতৰত অসমক 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰা, সেই সপোনক আমাৰ মানুহে তেখেতক সঁহাৰি জনাব আৰু সঁহাৰি জনাই ইয়াৰ পৰা আগন্তুক লোকসভাত যি 7 তাৰিখে নিৰ্বাচন আছে, এই নিৰ্বাচনত 90% অধিক ভোটদান প্ৰদান কৰি এইটো দেখুৱাই দিব যে সংখ্যালঘু সম্প্ৰদায় মানুহসকল আজিৰ তাৰিখত নৰেন্দ্ৰ মোদী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে। আজি আমাৰ যিসমূহ তালিকা আহিছে, এই তালিকাত প্ৰায় 5000 মানুহে অন্তৰ্ভুক্ত কৰিছে। এই 5000 মানুহ আৰু যোগদান কৰিব আৰু যিখিনি বাকী থাকে মুখ্যমন্ত্ৰী মহোদয় যিদিনা আহিব তেতিয়া গোটেই মানুহখিনি সদল বলে যোগদান কৰি তেখেতৰ হাত শক্তিশালী কৰিব, ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰিব, আকৌ এবাৰ মোদী চৰকাৰ প্ৰতিষ্ঠিত হোৱাত সহায় কৰিব। চাওক, ইতিমধ্যে আমাৰ 2টা পৰ্যায়ৰ নিৰ্বাচন অসমত সমাপ্ত হৈছে আৰু দুয়োটি পৰ্যায়ৰ নিৰ্বাচনতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন যি মিত্ৰজোঁট, এই মিত্ৰজোঁটৰ অত্যন্ত ভাল ফলাফল হ'ব। আৰু 3য় পৰ্যায়ৰ নিৰ্বাচনতো যি 4টা সমষ্টি আছে, এই 4টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী, বিশেষভাৱে গুৱাহাটী লোকসভা সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী আছে আৰু বাকীকেইটা সমষ্টিত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আছে। গতিকে 3টা সমষ্টিত আমাৰ বিজয় নিশ্চিত। আৰু 4ৰ্থ সমষ্টি যিটো ধুবুৰী সমষ্টি, সেই ধুবুৰী সমষ্টিটো শেষ
হাঁহি ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে মাৰিব বুলি আমি বিশ্বাসী। গুৱাহাটী লোকসভা সমষ্টি বুলিয়ে নহয়, সামগ্ৰিকভাৱে সমগ্ৰ দেশৰ জনসাধাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰাৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ পক্ষত থিয় হ'ব লাগে আৰু গুৱাহাটীবাসীয়েও তাৰ অংশীদাৰ হ'ব আৰু নিশ্চিতভাৱে বিপুল ভোটত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকী বিজয়ী হ'ব। চাওক, ধুবুৰী লোকসভা সমষ্টিৰ যিখন নিৰ্বাচনী ৰণ, এই নিৰ্বাচনী ৰণ নিশ্চিতভাৱে আমাৰ সন্মুখত প্ৰতিবন্ধকতা আছে, আমি সেইটো অস্বীকাৰ নকৰোঁ। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও যোৱাকালিৰ পৰা ধুবুৰী লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাসকলে, নেতাসকলে তাত শক্তিশালীভাৱে অৱতীৰ্ণ হৈছে। গতিকে শেষ পৰ্যায়ত আমি বিবেচনা কৰোঁ যে ধুবুৰী লোকসভা সমষ্টিটো ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী বা অগপ দলৰ প্ৰাৰ্থী জাভেদ ইছলাম ডাঙৰীয়া বিজয় হ'ব।